আপোনালোকে কিভাবে নাজানো মই জানো যে যিমান ডেকা মানুহবিলাক মৰিছে যিমান সৰু সৰু বাচ্চাবিলাকৰ মানে এই কঁকালৰ বিষ এই পেটৰ বিষ এই আঁঠুৰ বিষ এইবিলাকৰ মূল কাৰণটো হ'ল ভেকচিন হয় না নহয় বাৰু ক'বচোন। হাই হেল্ল' সকলোকে স্বাগতম জনাইছোঁ। মই আজি অন্য এটা নতুন ভিডিঅ'লৈ মনটো মোৰ বহুত বেয়া জানেনে। হঠাতে এটা ফোন পালোঁ, মোৰ লগৰী এজনী হায়াত মেডিকেলত এডমিট হৈছে। এতিয়া মই তালৈকে যাবলৈ ওলাইছোঁ। এতিয়া বাজিলে 2টা বজাত মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মেডিকেলখন দেখাব পাৰিম, কিন্তু মই পেচেণ্টটো দেখাব নোৱাৰিম যিহেতু তাইৰ ওচৰত মই ভিডিঅ' বনাব নোৱাৰোঁ। মোৰ মনটো বহুত বেয়া লাগিব আৰু তাইও হয়তো মোক বহুত বেয়া পাব মানে তাই দুখ পাব ন, আৰু দুখ পোৱা কাম মই কৰিব নোৱাৰোঁ। তাইৰ ক্ষেত্ৰতে নহয়, মই সকলোৰে ক্ষেত্ৰতে মনত দুখ লগা কাম মই কৰিব নোৱাৰোঁ। গতিকে এতিয়া মই গৈ থাকোঁ। আহি পাই গ'লোহি এতিয়া কৃষ্ণগুৰু পথ। ঘৰত থাকোঁতে ইমানেই ৰ'দ দিছিলে সেইকাৰণে ফুল চাৰ্ট পিন্ধি আহিলোঁ, কিন্তু আধা ৰাস্তা আহি পাইছোঁ। এতিয়া বতৰটো গুমাগুমি কৰিছে, গতিকে এতিয়া পালোহি আকৌ প্ৰতীক্ষা মেডিকেলৰ ওচৰ। মানে যি দৌৰা দৌৰিকৈ আহিছোঁ নহয়, চব প্ৰতীক্ষা পাই গ'লোহি। এইখন হ'ল প্ৰতীক্ষা মেডিকেল, দেখিছেনে? আহি পাই গ'লোহি মেডিকেল। এতিয়া ভিতৰলৈ যাওঁ কি হয়। আহি পাই গ'লোহি ভিতৰ আৰু এতিয়া পেচেণ্টৰ কাৰণে অপেক্ষা কৰি আছোঁ। ওপৰত আছে, মই ইয়াতে বহি থাকিবলগীয়া হৈছে। ইমান মানুহ চব মই ভিতৰৰ হেৰিত বহি আছোঁ, ভিতৰৰ জিৰণি কোঠাত বহি আছোঁ। মানুহবিলাকৰ মানে বিদায় বিপত্তি দেখি বহুত দুখ লাগে দেই। সেইটো কাৰণে মোৰ মেডিকেলত আহিবলৈ মোৰ বেয়াই লাগে। মই একদম নোৱাৰোঁ জানেনে। কিন্তু এতিয়া বাধ্যত পৰি আহিবলগীয়া হৈছে। এটা কথা গম পালোঁ কি জানেনে, মেডিকেলত বোলে এক্সিডেণ্ট হ'লে আয়ুষ্মান কাৰ্ডে কাম নকৰে আৰু অটল অমৃত যোজনা কাৰ্ডে কাম নকৰে, কিন্তু GMCত কৰে বুলি মই জানো। সেইটো হয় বাৰু, কৰে, কিন্তু মই এতিয়া জানিলোঁ কি হায়াত মেডিকেলত বোলে সেইবিলাকে কাম নিদিয়ে। কিন্তু দিছপুৰ মেডিকেলত মই সেইদিনাখন গৈছিলোঁ, আপোনালোকে জানেই। মই যেতিয়া চকু দেখাবলৈ গৈছিলোঁ তেতিয়া মোক সুধিছিলে আয়ুষ্মান কাৰ্ড আছে নেকি বুলি, তেতিয়া কিন্তু মোৰ নাছিলে। আৰু তাত তাত একচেপ্ট কৰে, ইয়াত কিন্তু হায়াত মেডিকেলত আয়ুষ্মান কাৰ্ডে একচেপ্ট নকৰে। সেইগৰাকী মানুহৰ মুখৰ পৰাহে শুনিলোঁ। তেখেতৰ মানে হাজবেণ্ডৰ এক্সিডেণ্ট হৈছিলে, যোৱা 1 তাৰিখে হৈছিলে, আজি 8 তাৰিখ। আজিলৈকে মানে ইয়াতেই তেওঁ তেনেকৈ আছে। মানে ইমান অৱস্থা পাতিও নাই, বহুত টকা পইচা ভৰি আছে। তেওঁক মই সুধিছিলোঁ, মানে পৰামৰ্শটো দিছিলোঁ যে আয়ুষ্মান কাৰ্ডে কাম নিদিয়ে নেকি, আপুনি সুধিবচোন বা এনেকুৱা কৈছে। আমি বহুত ৰিকুৱেষ্ট কৰিলোঁ, কিন্তু আয়ুষ্মান কাৰ্ডে কাম নিদিয়ে। মানুহে আহি দেখিলে আকৌ হেৰি কৰিব। পেচেণ্টক এইটো ৰুমতে ECG কৰিবলৈ নিছে। মই বাহিৰত বহি আছোঁ, গম পাইছোঁ। বহুত দুখ লাগিছে মোৰ। যাওঁতে আজি কিমান টাইম লাগে ঠিক নাই। 8টা হেৰি কৰিব দিছে, মানে 8টা টেষ্ট কৰিব দিছে। তাৰে ECGটো কৰিবলৈ গৈছেহে, আৰু বা কিমান টাইম লাগে। মই নিজেই বেমাৰী মানুহ, কিন্তু তথাপিও বেলেগ বেমাৰী মানুহ দেখিলে মানে আৰু মাথাই কাম নকৰা হৈ যায়। সময়ৰ মূৰত ওলাই আহিছোঁ অলপ বাহিৰলৈ, ORS নিবলৈ, গম পাইছেনে? বা সেই 2টা বজাৰ পৰা যি সোমাই আছোঁ মেডিকেলৰ ভিতৰত। অলপ এতিয়া ওলাই আহিছোঁ। মেডিকেলবিলাকত আহিলে বহুত মনটো মানে কিবা লাগে যে কেলেনো ইমান হেৰি কৰোঁ, মানে আচুৰ কামোৰ কৰোঁ, কিয়নো মানুহৰ লগত যুদ্ধ বিগ্ৰহ কৰোঁ, এইবিলাক লাগে। কৰি আছে চাওকচোন মানুহবিলাক। বেছিকৈ দেখাই থাকিবও নোৱাৰে ন, বেছিকৈ দেখালে আকৌ পেচেণ্টবিলাকে বেয়া পাব, মানুহবিলাকে বেয়া পায় ন। সেইকাৰণে মানে অলপহে দেখাই আছোঁ। ওলালোঁ মেডিকেলৰ পৰা। এতিয়া টাইম হ'ল 5টা, 5:30। ইয়াত গৈ থাকোঁ, আকৌ পাৰিলে মাজতে লগ হ'ম আৰু নোৱাৰিলে নাই, একেবাৰে ঘৰতে লগ হ'মগৈ। এইখনেই হ'ল কাহিলীপাৰা। আমি আহিছিলোঁ লালু গণেশ, এতিয়া পাৰিছোঁ এই কাহিলীপাৰা। এই চিত্ৰবন হ'ল আগলৈ পাম নহয়।
মেডিকেলৰ পৰা আহি পাই গ'লোহি ঘৰ পায়ে মুৰ্গীকেইটা বান্ধি ল'লোঁ যিহেতু অহা দেৰি হৈ গ'ল ন আন্ধাৰ মুন্ধাৰ হৈ গ'ল আৰু তাৰ পিছতহে মই মানে গা পা ধুই দৰ্জা খুলিছোঁ আৰু মেডিকেলৰ পৰা আহিলে জানেই ন ভিতৰ সোমাবলৈ মন নাযায় কিন্তু আপোনালোকৰ কেনেকুৱা নাজানো সদায় মই গা চা ধুই পেলাইহে মানে ভিতৰ সোমাওঁ আৰু জানেনে মই আজি 4-5 মাহমান হ'ল নেকি মোৰ নিজৰ মা পেৰালাইচিছ হৈ পেলাই 4 দিন নে 5 দিন বিচনাতে পৰি আছিলে তাৰপিছতে মই সেইটো কথা গম নাপাওঁ মোৰ বান্ধৱী এগৰাকী আছে তাই মোক ফোন কৰিলে যে এনেকুৱা আৰু মাহঁতে মানে কি দেউতাই মাইক ক'বলৈ নিদিয়ে যে এনেকুৱা হৈছে তেনেকুৱা হৈছে তাৰপিছত লাষ্টত মানে তাই মোক ক'লে কথাটো আৰু দেউতায়ো মানে উপায় নাপায় মোক ফোন কৰিলে যিহেতু আমাৰ ভাইটি এটাও মাজতে মৰি থাকিলে মানে দুটা ভাইটি আছিলে এটা ভাইটি লখিমপুৰত থাকে আৰু এটা ঢুকালে বোৱাৰীজনী অকলে নোৱাৰে তাৰপিছতে বহুত আৰু কিবা কিবি কথা তাৰপৰা মোক ফোন কৰিলে ফোন কৰোঁতে মোৰ লগত যোৱা মানুহো নাই জানেনে মোৰ ঘৰৰ মানুহ মানে কি হয় চব বাহিৰে থাকে নহয় জানো গতিকে ড্ৰাইভাৰ এজন ইয়াৰ পৰা মই লৈ গৈছোঁ নিজৰ গাড়ী দি পেলাই আকৌ কি কৰিছোঁ জানে সেই পেৰালাইচিছ হোৱা মানুহজনী ভিতৰৰ পৰা একে যেন তেন মানে এজনী মানুহে মই আনিছোঁ কোনো মানুহ নাই কোনো মানুহে ধৰিও দিয়া নাই হেৰিও কৰা নাই আৰু অলপ ঠাণ্ডা দিন আছিলে তেতিয়া তাৰপিছতে টানি টুনি আনি পেলাই মই গাড়ীত ভৰাই মেডিকেল পোৱালোহি তাৰপিছত আমাৰ ঘৰ পোৱালি মোৰতো ঘৰটো জানেই ন তাৰপিছতে মোৰ যেনিবা আধালৈকে গাড়ীত আহে আৰু আধাখিনি কেনেকৈ কৰিছোঁ জানেনে ইমানেই ৱেট মানুহজনীৰ মানে মাৰ তাৰপিছত 4টামান ল'ৰাই এনেকৈ দাঙি টোপোলা বান্ধি পেলাই আনি ঘৰ পোৱাই পেলাই দিছে আৰু পিছদিনাখন মই আকৌ তেনেকৈ স্কুটিত বান্ধি পেলাই আধাখিনি বান্ধি পেলাই ল'ৰাটোৱে লৈ গৈছে জানে পিছত এজনী মানুহে ধৰিছে আৰু সি যেন তেন নি মানে আধালৈকে তাৰপিছত গাড়ীত লৈ পেলাই মাক মেডিকেলত ভৰ্তি কৰিলোঁ সেই মেডিকেলত যে ভৰ্তি কৰিছোঁ বিশ্বাস কৰিব ডেইলি ৰাতিপুৱা মই 6:30 যাব লাগে এইফালে ঠাণ্ডা দিন 6:30 মই ৰেডি হৈ মানুহটোৰ লগত যাওঁ মানুহটোৱে দেউতাই মানে কিনা চাহ নাখায় আৰু দেউতাও ভৰি চৰি বেয়া নোৱাৰে অকলে হেৰি কৰিব তেনেকেই মোৰ বহুতখিনি কষ্ট হ'ল তথাপিও কিন্তু মোৰ মা দেউতাৰ লগত মেডিকেলত থকা এখন ফটোও নাই কিয় জানেনে নাই মানে মই নুতুলোঁ সেইটো যে তুলিবই লাগিব মই যে মাক শুশ্ৰূষা কৰিছোঁ সেইটো নহয় তেনেকৈ 6 দিন 7 দিনমান মই মানে ডেইলি অহা যোৱা কৰি ময়োতো চুগাৰ পেচেণ্ট ন ইমানেই মানে মোৰ ক্ষীণ মিন হৈ কিবা হৈ গ'ল আৰু সেই চেহেৰাটো মোৰ নুঠিলেই জানেনে তাৰপিছতে আকৌ কি হ'ল তেনেকৈ এসপ্তাহমান থাকিলে ডেইলি এসপ্তাহ গৈ আৰু দিনটো মই মেডিকেলত সোমোৱাৰ লগে লগে একো নাখাওঁ যে একো খাব নোৱাৰোঁ মানে আৰু জিএমচিটো জানেই ন চেনবিলাক আৰু এইটো টেষ্ট সেইটো টেষ্ট তেনেকৈ কৰি থাকিবলৈ দিওঁতে এই তল ওপৰ কৰোঁতে মোৰ একদম হাইৰাং জানে গতিকে মানে মোৰ বেমাৰী বুলি ক'লে মোৰ কিবা লাগি যোৱা হৈছে আৰু মানে নোৱাৰোঁ মানে বেমাৰী চাব নোৱাৰোঁ বেমাৰীৰ ওচৰত কিবা এটা কয় নহয় থৈ যাওঁ নৰিয়াৰ ওচৰত পাওঁহি নৰিয়াৰ ওপৰত মোৰ ঠিক তেনেকুৱা সেই মাইক তাৰপিছত আকৌ থৈ অহাৰ পিছতহে মোৰ অলপ শান্তি এতিয়া কালি দুবাৰ আকৌ পৰহি একেদিন ফোন কৰি আছে মই যাবই পৰা নাই আৰু কিবা কিবি দুখৰ কথা শ্বেয়াৰ কৰি থাকে বেয়াও লাগে কিন্তু কি জানে দেখাতকৈ নেদেখি থকা ভাল মই এতিয়া আঁতৰত আছোঁ নেদেখাকৈ আছোঁ ভাল কিন্তু মই যদি একদিন গৈ পেলাই আকৌ মানে দেখা দেখি কৰোঁ বা কথা বতৰা পাতোঁ সেইটোকে মোৰ মনলৈ আহি থাকিব গতিকে মই এইকেইদিন যোৱা নাই আৰু সেই পাল্লাতে আকৌ এতিয়া মই বেমাৰৰ লগত আকৌ হেৰি কৰিবলগীয়া হৈছে গম পাইছেনে নিজৰ বেলিকা কি হয় মই গম নাপাওঁ ভগৱানে নকৰক তেনেকৈ মেডিকেলত পৰি থাকিবলগীয়া যাতে ভগৱানে মোক নকৰক সেইটোকে মই মানে কামনা কৰোঁ আৰু বেছিকৈ বহলাই নাথাকোঁ আপোনালোকে আশীৰ্বাদ কৰিব মোৰ যাতে পেচেণ্টটো অতি সোনকালে আৰোগ্য হয় মই একদম কৰযোগে মানে প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে যাতে মানে আশীৰ্বাদ দিয়ে যাতে সোনকালে সুস্থ হৈ উঠে তেওঁ বহুত বেয়া লাগিছে আজি মোৰ বহুত বেয়া লাগিছে গম পাইছেনে গতিকে আৰু মই ভিডিঅ'টো বেছিকৈ বহলাই নাথাকোঁ আজিলৈ সকলোৰে মংগল কামনা কৰি এতিয়া ইমানতে এৰিছোঁ আৰু যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই